নমস্কাৰ জনাইছো সকলোকে মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে 21 নৱেম্বৰ, কাইলৈ 22 নৱেম্বৰত আমাৰ ছোৱালীজনীৰ বাৰ্থডে। যেহেতু একাৰণে আমি আগদিনাখনে সকলোবোৰ লগ হৈ আহিছো তলাতল ঘৰলৈ প্ৰি বাৰ্থডে সেলিব্ৰেশন কৰো বুলি। স্কুলৰ পেৰেন্টছ মোৰ ফ্ৰেণ্ডছ হয়, ইয়া জ্যোতিমণি, দীক্ষিতা, নাজমিন, আফৰিন আৰু তেওঁলোকৰ ফ্যামিলি আৰু আমাৰ তাইৰ ফ্ৰেণ্ডছ কেইজনীও আহিছে। সকলোৱে মিলি ভাবিলো এখাজ খাও। ইয়াতে আমি ঘৰতে সকলোবোৰ বনাই নিছো। বৰা ভাত, চেয়া দিয়া, হাঁহ আৰু কোমোৰা, পচলা, জ্বলা ভাজি এনেকৈ চিকেনৰ লগত দি আৰু চাটনি তাতে এনেকৈ কৰি আৰু কিবাবি বনাই নিছো। আৰু আমাৰ নাজমিনে আচাৰ লৈ আহিছে, খুব ধুনীয়া আচাৰ বনাই তাই। আৰু ল'ৰা ছোৱালীবোৰ খুব ভাল পাইছে, ইহঁতি খুব ফূৰ্তি কৰিছে, মুকলি মুকলি জেগা পাইছে। নাজমিনে উলিয়াই লৈছে আম আদাৰ এটুকুলা আৰু জ্যোতিমণিয়ে ভাগ কৰিব লৈছে বোলে সকলোকে এটুকুলা এটুকুলা ভাগ কৰি দিব। তাহাঁতৰ ঘৰতে খেতি কৰিছে, তাই লৈ আহিছে, সকলোকে অলপ অলপ দিছে। আৰু আমি আজি মিনি ব্লগটো কি কৰোঁ কি নকৰোঁ চাই থাকিব। ইয়াতে আমি খাই বৈ অকণমান ল'ৰা ছোৱালীখিনিক খেলাম আৰু তলাতল ঘৰৰ ভিতৰলৈ অকণমান যাম। আমাৰ দীক্ষিতা বিলনীয়া হৈছে, তাই ইয়াৰ বিলাবলৈ আৰম্ভ কৰিছে। আমি সকলোবোৰে লগ হৈ অকণমান হেল্প কৰি দিছোঁ। ঠিক আছে, চাই থাকিব। লগৰ ল'ৰা ছোৱালীবোৰ তাই লগ পাই খুব ফূৰ্তি পাইছে, গোটেইখিনি ফূৰ্তিও কৰিছে, ভাল লাগিছে। সেইবাবে ভাবিলোঁ আমি ল'ৰা ছোৱালীখিনিক খাবলৈ দি লওঁ আগতীয়াকৈ। সিহঁতি যিহেতু স্কুল আমি ছুটি হোৱাৰ পাছতে লৈ আহিছোঁ 1:30 বজাত, সিহঁতৰ ভোকো লাগিছে। তাৰপিছতে আমি তলাতল ঘৰলৈ যাম, খাই বৈ আজৰি হৈ সিহঁতক দি লোৱাৰ পাছত আমি ডাঙৰখিনিয়ে খাব পাৰিম আৰু। আমাৰ খাবৰ কাৰণে ৰেডি কৰিছোঁ আৰু মই কলপাত দি দিছোঁ। কলপাত আমি ঘৰৰ পৰা লৈ আহিছোঁ, ভীমকলৰ কলপাত। এয়া খোৱাৰ আগতে কাপল ফটো মৰা হৈছে, ফটোশ্বুট সকলোৱে মিলি খুব ফূৰ্তি কৰিছোঁ, ভাল লাগিছে। মতা মানুহকেইজন চবেই আহিছে, ভাল লাগিছে, তেওঁলোকক দি লৈছোঁ। তাৰপিছত আমি খাম আৰু। আমি খাই বৈ আজৰি হওঁ মানে 3:30 বাজিলে। তাৰপিছতে আমি গোটেইবিলাক সোমালোঁ তলাতল ঘৰলৈ। সকলোবোৰে খুব ধুনীয়া পৰিৱেশ, পাছবেলা সময়টো ইমান চাফ চিকুণ কৰি ৰাখিছে, খুব ভাল লাগিলে। ফূৰ্তি কৰিলোঁ আমি গোটেইখিনি, ভিতৰলৈ সোমাই খুব উঠিয়ালোঁ, চিঞৰ বাখৰ কৰিলোঁ। আজিলৈ ইমানেই আৰু। তাৰপিছত আমি ইয়াৰ পৰা গুচি যাম আৰু সকলো ঘৰে ঘৰে। কাইলৈ যিহেতু আকৌ স্কুল আছে আৰু ভাবিলোঁ তাইৰ ভাগৰ বাৰ্থডেটো ৰুমতে সৰুকৈ চেলিব্ৰেট কৰিম। সেইকাৰণে আগদিনাখনে তাই ফ্ৰেণ্ডছৰ লগত অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।